খবৰ শেহতীয়া আপডেট বিটিসি নিৰ্বাচনৰ ফলাফলৰ শেহতীয়া আপডেট এই মুহূৰ্তত দিবলৈ চেষ্টা কৰিছো। বিটিসি নিৰ্বাচনৰ ভোট গণনা চলি আছে আৰু ভোট গণনা চলি থকাৰ অৱস্থাত কোন প্ৰাৰ্থী কিমান ভোটত আগবাঢ়ি আছে জনাই আছো। বিটিসি নিৰ্বাচনৰ ফলাফলৰ বিগ আপডেট এই মুহূৰ্তত আহি পৰিছে। কোকৰাঝাৰত 12খন আসনৰ 6খনত বিপিএফৰ অগ্ৰগতি হোৱাৰ খবৰ পোৱা গৈছে। তামুলপুৰৰ 5খন আসনৰ 2খনত বিজেপি 2খনত ইউপিপিএলৰ অগ্ৰগতি হোৱাৰ খবৰ পোৱা গৈছে। চিৰাঙৰ 7খন আসনৰ 3খনত বিজেপি 3খনত ইউপিপিএলৰ অগ্ৰগতি। ওদালগুৰিৰ 10খন আসনৰ 7খনত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফৰ অগ্ৰগতি। বাক্সাৰ 6খনৰ 3খনত বিপিএফৰ অগ্ৰগতি হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। বিটিসি নিৰ্বাচনৰ ফলাফলৰ বিগ আপডেট এই মুহূৰ্তত আপোনালোকক জনাই আছো। বিপিএফে 18খন আসনত আগবাঢ়ি আছে, ইউপিপিএল 11খন আসনত আগবাঢ়ি আছে, বিজেপি 11খন আসনত আগবাঢ়ি আছে। বিজেপি কিং মেকাৰ হ'বলৈ গৈ আছে কিয়নো 20খনতকৈ কম আসনত এতিয়া আগবাঢ়ি আছে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দল। সম্পূৰ্ণৰূপে সলনি হৈছে এতিয়া নিৰ্বাচনী ফলাফল। ৰাতিপুৱা ভাগত বিপিএফ দলৰ বৃহৎ অগ্ৰগতি দেখিবলৈ পোৱা গৈছিল। প্ৰায় 30খন আসনত আগবাঢ়ি আছিল হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল, কিন্তু এই মুহূৰ্তত খবৰ আহিছে যে বিপিএফ এতিয়া কেৱল মাত্ৰ 18খন আসনত আগবাঢ়ি আছে আৰু বিপৰীতে 11খন আসনত আগবাঢ়ি আছে ভাৰতীয় জনতা পাৰ্টি আৰু 11খন আসনত অগ্ৰগতিত আছে ইউপিপিএল দল। বিজেপি কিং মেকাৰ হ'বলৈ গৈ আছে। বিজেপিৰ লগত হয়তো ইউপিপিএল আহিব বা বিজেপিৰ লগত হয়তো বিপিএফ আহিব। কোনো এটা ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে বিটিসিত, কিয়নো ইতিমধ্যেই হাগ্ৰামা মহিলাৰীৰ যি মেজিক নাম্বাৰ আছে সেই মেজিক নাম্বাৰৰ তলত আহি গৈছে। 20খনতকৈও কম আসনত এতিয়া আগবাঢ়ি আছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল। কেৱল মাত্ৰ 18খন আসনতহে আগবাঢ়ি আছে। বিটিসি ফলাফলৰ শেহতীয়াকৈ বিগ আপডেট। কোকৰাঝাৰত 12খন আসনৰ 6খন আসনত বিপিএফৰ অগ্ৰগতি হোৱাৰ খবৰ এই মুহূৰ্তত আহিছে। তামুলপুৰৰ 5খন আসনৰ 2খনত বিজেপি 2খনত ইউপিপিএলৰ অগ্ৰগতি হোৱাৰ খবৰ। চিৰাঙৰ 7খন আসনৰ 3খনত বিজেপি 3খনত ইউপিপিএলৰ অগ্ৰগতিৰ খবৰ। ওদালগুৰিৰ 10খন আসনৰ 7খনত আগবাঢ়ি আছে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দল। বাক্সাৰ 6খন আসনৰ 3খনত বিপিএফৰ অগ্ৰগতি হোৱাৰ খবৰ এই মুহূৰ্তত লাভ কৰিছো। বিটিসি নিৰ্বাচনৰ ফলাফলৰ A to Z খবৰ আপোনালোকক দি আছো। ৰাতিপুৱা ভাগত এটা আছিল নিৰ্বাচনৰ ফলাফল আৰু বৰ্তমান পৰ্যন্ত এতিয়া সলনি হৈ গৈছে সম্পূৰ্ণৰূপে নিৰ্বাচনী ফলাফল, কিয়নো ৰাতিপুৱা ভাগত 30খনতকৈ অধিক আসনত আগবাঢ়ি আছিল হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল, কিন্তু এতিয়া কেৱল মাত্ৰ 18খন আসনতহে আগবাঢ়ি আছে বিপিএফ দলে এককভাৱে হয়তো এতিয়া চৰকাৰ গঠন কৰিব নোৱাৰে। কিং মেকাৰ হ'বলৈ গৈ আছে এতিয়া ভাৰতীয় জনতা পাৰ্টি, কিয়নো ভাৰতীয় জনতা পাৰ্টি ৰাতিৰ ভাগত কেৱল মাত্ৰ 2খন আসনতহে আগবাঢ়ি আছিল। এতিয়া 11খন আসনত অগ্ৰগতি লৈছে ভাৰতীয় জনতা পাৰ্টিয়ে। ইউপিপিএলেও 11খন আসনত আগবাঢ়ি আছে। বিটিসি নিৰ্বাচনৰ ফলাফলৰ এয়া খবৰ যে ইতিমধ্যে সলনি হৈছে সম্পূৰ্ণৰূপে দৃশ্যপট, কিয়নো ৰাতিপুৱাৰ ভাগৰ ফলাফল আৰু সন্ধিয়াৰ ভাগৰ ফলাফল সম্পূৰ্ণৰূপে বেলেগ বেলেগ দেখিবলৈ পোৱা গৈছে। বিপিএফ আৰু ইউপিপিএল বিজেপিৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ দলে এতিয়ালৈকে খাতাই খুলিব পৰা নাই, এখনো আসনত অগ্ৰগতি লাভ কৰিব পৰা নাই গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্ৰেছ দলৰ। গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল বিটিসিত, কিন্তু সম্পূৰ্ণৰূপে এতিয়া বিফল হ'ল গৌৰৱ গগৈ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব লোৱাৰ পিছত বিটিসি নিৰ্বাচন আছিল প্ৰথমটো নিৰ্বাচন।